আকৌ লকডাউন হ'ব নেকি? প্ৰধানমন্ত্ৰী মোদীয়ে লকডাউন ঘোষণা কৰিলে নেকি? এতিয়া এই লৈ ভাৰতবৰ্ষত সাংঘাতিক ধৰণৰ চৰ্চা চলিছে। কিন্তু হঠাৎ এই লকডাউনৰ বাতৰি কিয় ওলালে আৰু আমাৰ কাৰণে এই বেয়া খবৰ কিয় আহিলে? আমাৰ চেনেল নজনা কাহিনী দা আননোন ষ্টৰী। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ সংসদত যি তেওঁ ভাষণ প্ৰদান কৰিলে, সেই ভাষণত তেওঁ লকডাউনৰ বিষয়ে উল্লেখ কৰিছিলে। গতিকে এতিয়া ভাৰতত সম্প্ৰতি প্ৰচাৰ চলিছে যে ভাৰতত পুনৰ লকডাউন ঘোষণা কৰা হ'ব। কিন্তু কিয় ভাৰতবৰ্ষত এই লকডাউনৰ নিচিনা পৰিস্থিতিৰ এক পৰিৱেশ আহিছে, ভিডিঅ'টোৰ সবিশেষ আমি আলোচনা কৰিম। তাৰ লগতে আমি আলোচনা কৰিম লকডাউনৰ পৰিস্থিতিৰ সৃষ্টি কৰা ইৰাণ যুদ্ধই ভাৰতত কেনেকুৱা ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছে। আপোনালোকে শেষলৈকে আমাৰ এই ভিডিঅ'টো চাই থাকিব। যদি প্ৰথমবাৰ কাৰণে আমাৰ ভিডিঅ' চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। 28 ফেব্ৰুৱাৰী 2024 আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে ইৰাণ আক্ৰমণ কৰে। ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেনীক হত্যা কৰা হ'ল আৰু লগে লগে আৰম্ভ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত এখন যুদ্ধ। এই যুদ্ধখন প্ৰায় এমাহ চলি আছে। যুদ্ধ সংঘটিত হৈছে ইৰাণত, ভাৰতৰ পৰা কেইবা হাজাৰ কিলোমিটাৰ দূৰত। কিন্তু এই যুদ্ধখনে ভাৰতবৰ্ষৰ প্ৰতি এতিয়া ভাবুকিৰ সৃষ্টি কৰিছে, প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে, যাৰ ফলত এতিয়া ভাৰতবৰ্ষৰ সংবাদ মাধ্যমত প্ৰচাৰিত হৈছে যে আমাৰ দেশত এতিয়া লকডাউন ঘোষণা কৰা হ'ব পাৰে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁ লকডাউনৰ প্ৰসংগ আনিছে যদিও তেওঁ ভাৰতত পুনৰ লকডাউন ঘোষণা কৰা হ'ব বুলি তেওঁ ঘোষণা কৰা নাই। কিন্তু পৰিৱৰ্তে ভাৰত চৰকাৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে জনাইছে যে ভাৰত চৰকাৰে পুনৰ কোভিডৰ সময়ৰ নিচিনা লকডাউনৰ পৰিৱেশ বা লকডাউন ঘোষণা কেতিয়াও নকৰে। সংবাদ মাধ্যমে এই বিষয়ে মিছা বাতৰি প্ৰচাৰ কৰি আছে। কিন্তু নৰেন্দ্ৰ মোদীয়ে এটা কথা উল্লেখ কৰিছিলে যে এতিয়া আমি এনেকুৱা এটা সময়ত আছো যে এই সময়ত সমগ্ৰ ভাৰতবাসীয়ে কোভিডৰ সময়ৰ নিচিনাকৈ আমি একত্ৰিত থাকিব লাগিব। ইৰাণ যুদ্ধই ভাৰতবৰ্ষৰ অৰ্থনীতিৰ প্ৰতি যি প্ৰত্যাহ্বান আনিছে বা ভৱিষ্যত দিনত আনিব, আমি তাক মোকাবিলা কৰিবৰ কাৰণে সাজু থাকিব লাগিব, আমি একগোট হ'ব লাগিব। নৰেন্দ্ৰ মোদীয়ে কিয় কোভিড পৰিস্থিতিৰ বিষয়ে ব্যাখ্যা তেওঁ দাঙি ধৰি আমাক একগোট হ'বলৈ জনালে আৰু তেওঁ কিয় এতিয়া ভাৰতবৰ্ষৰ প্ৰতি প্ৰত্যাহ্বান আহিছে বুলি উল্লেখ কৰিলে, সেই বিষয়ে আমি আপোনালোকক এতিয়া জনাবলৈ লৈছোঁ। 28 ফেব্ৰুৱাৰীত যুদ্ধখন আৰম্ভ হ'ল আৰু লগে লগে ভাৰতবৰ্ষ তথা বিশ্বৰ অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰতি এক ভাবুকি আহিলে। কিয় জানেনে? ভাৰতবৰ্ষই আমি যিমান খাৰুৱা তেল ব্যৱহাৰ কৰোঁ দৈনিক, সেই খাৰুৱা তেলৰ প্ৰায় 50% তেল আমি আমদানি কৰোঁ পাৰস্য উপসাগৰীয় ৰাষ্ট্ৰসমূহ, বিশেষভাৱে ইৰাণ, ইৰাক, কুৱেইট, ওমান আদি দেশসমূহৰ পৰা। আমাৰ যি LPG ব্যৱহাৰ কৰোঁ ৰন্ধন গেছ, এই ৰন্ধন গেছ আমি আমদানি কৰোঁ প্ৰায় 60% কাটাৰ নামৰ দেশখনৰ পৰাহে, অৰ্থাৎ পাৰস্য উপসাগৰীয় দেশসমূহৰ পৰা আমি ব্যৱহাৰ কৰা ৰন্ধন গেছৰ 60% আমি আমদানি কৰোঁ। তদুপৰি ভাৰতবৰ্ষই আমি যি সাৰ ব্যৱহাৰ কৰোঁ খেতিৰ কাৰণে, সেই সাৰৰো 50% সাৰ আমি আমদানি কৰোঁ এই দেশকেইখনৰ পৰা। কিন্তু যুদ্ধখন আৰম্ভ হোৱাৰ লগে লগে এতিয়া এই দেশকেইখনৰ পৰা ভাৰতলৈ আমি আমদানি কৰিব পৰা নাই। কিয় পৰা নাই? কাৰণ ইৰাণৰ গাতে লাগি থকা ষ্টেট অফ হৰমুজ, অৰ্থাৎ হৰমুজ প্ৰণালী নামৰ যিটো প্ৰণালীয়ে আৰৱ সাগৰ আৰু পাৰস্য উপসাগৰক সংযোগ কৰিছে, সেই প্ৰণালীটো এতিয়া সম্পূৰ্ণভাৱে বন্ধ হৈ গৈছে। ইৰাণে সেই হৰমুজেদি ভাৰতবৰ্ষ তথা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ চলাচল কৰিবলগীয়া জাহাজৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিলে। কাৰণ ইৰাণে যুক্তি আগবঢ়াইছে যে ইৰাণে হৰমুজেদি এতিয়া জাহাজ চলাচল কৰিবলৈ নিদিয়ে, কাৰণ আমেৰিকাকে আদি কৰি বহু ৰাষ্ট্ৰই এই অঞ্চলসমূহৰ পৰা তেল আদি আমদানি কৰে। গতিকে ষ্টেট অফ হৰমুজ যিফালেদি ভাৰতবৰ্ষলৈ জাহাজসমূহত আমাৰ বস্তুসমূহ, দ্ৰব্যসমূহ, খাৰুৱা তেল, LPG চিলিণ্ডাৰ আমি আমদানি কৰোঁ, সেয়া সম্পূৰ্ণভাৱে বন্ধ হৈ যোৱা দেখিবলৈ পোৱা গৈছে। যাৰ ফলত এতিয়া ভাৰতবৰ্ষত পেট্ৰলৰ সংকটে দেখা দিছে বুলি বাতৰি আহিছে, LPG চিলিণ্ডাৰৰ অভাৱ হৈছে বুলি বাতৰি আহিছে আৰু অদূৰ ভৱিষ্যতে আমাৰ কৃষি খণ্ডটো ইয়াৰ প্ৰভাৱ পৰিবলৈ গৈ আছে। কাৰণ যদিহে আমি খাৰুৱা তেল তথা ইয়াৰ সমান্তৰালভাৱে আমি প্ৰাকৃতিক গেছ আমি আমদানি কৰিব নোৱাৰোঁ, আমি সাৰৰ উৎপাদন কৰিব নোৱাৰিম। কাৰণ সাৰ উৎপাদন কৰিবলৈ হ'লে আমাক লাগিব খাৰুৱা তেলৰ লগতে প্ৰাকৃতিক গেছ। গতিকে তাৰ যোগেদি ভাৰতবৰ্ষৰ কৃষি খণ্ডত সাংঘাতিক ধৰণে প্ৰভাৱ পৰিবলৈ
গৈ আছে। সেইকাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে আমি এতিয়া কোভিডৰ পৰিস্থিতিৰ নিচিনাকৈ আমি সকলো ভাৰতীয় একগোট হ'ব লাগিব। আপোনালোকে ইতিমধ্যে গম পাইছে যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পেট্ৰল কম হৈছে বুলি খবৰ আহিছে, LPG চিলিণ্ডাৰৰ নাটনি হৈছে বুলি খবৰ আহিছে। তদুপৰি এই যুদ্ধখনৰ কাৰণে ভাৰতীয় টকাৰ আন্তঃৰাষ্ট্ৰীয় মূল্য আমি ডলাৰত যিটো মূল্য নিৰ্ধাৰণ কৰা হয়, টকাৰ পৰিমাণ এতিয়া আৰু কমিলে, অৰ্থাৎ আমি $1 পৰিৱৰ্তে এতিয়া 94 টকা আমি দিব লাগিব যদিহে আমি বাহিৰা দেশৰ পৰা বস্তু আমদানি কৰোঁ। অৰ্থাৎ এতিয়া আমদানিৰ যিটো খৰচ সেই খৰচ বাঢ়ি গৈছে, আৰু যেতিয়া আমদানি খৰচ বাঢ়িব আমাৰ ইয়াত অৰ্থাৎ ভাৰতবৰ্ষত দ্ৰব্য সামগ্ৰীৰ দাম অত্যাধিক ধৰণে বাঢ়িব, যাৰ ফলত মুদ্ৰাস্ফীতি হ'ব আৰু আমাৰ যি অৰ্থনৈতিক অৱস্থা আছে আমি সেয়া অতি বেয়াৰ ফালে গতি কৰিব। কল্পনা কৰি চাওক, যদি আমাৰ পেট্ৰল নাথাকে, ডিজেল নাথাকে, আমাৰ LPG চিলিণ্ডাৰ নাথাকে, আমাৰ কি অৱস্থা হ'ব? আমাৰ জীৱন স্তব্ধ হৈ যাব। গতিকে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে লকডাউন সদৃশ পৰিৱেশৰ যি তেওঁ ৰেফাৰেঞ্চ প্ৰদান কৰিলে তাৰ যোগেদি বুজাব বিচাৰিছে আমি সচেতন হৈ চলিব লাগিব আৰু আমি একগোট হ'ব লাগিব। আৰু এই ক্ষেত্ৰত আমি ভাৰতীয় নাগৰিকসকলে সচেতনভাৱে আমি কাম কৰিব লাগিব। এই ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ যে আমি ব্যক্তিগত বাহনৰ পৰিৱৰ্তে আমি এতিয়া পাব্লিক ট্ৰেন্সপৰ্ট অৰ্থাৎ বাছ আমি ব্যৱহাৰ কৰিব লাগিব, যাতে আমি পেট্ৰলৰ আমি যি ব্যয় কৰোঁ তাৰ পৰিমাণ আমি কমাব পাৰোঁ। অন্যথা কি হ'ব? পেট্ৰল ডিজেলৰ সংকটে দেশত দেখা দিব। এই সংকটৰ মাজতে আমালৈ ভাল খবৰ আহিছে। ইৰাণে কেইবাখনো ৰাষ্ট্ৰৰ জাহাজ ষ্ট্ৰেইট অফ হৰমুজেদি আহিবৰ কাৰণে অনুমোদন দিছে, তাৰ ভিতৰত আমাৰ ভাৰতো অন্যতম। গতিকে ভাৰতবৰ্ষ এতিয়া বাধাহীনভাৱে ইৰাণ তথা উক্ত অঞ্চলসমূহৰ পৰা আমি খাৰুৱা তেল তথা আমি ইন্ধন গেছ আদি আমি আমদানি কৰিব পাৰিম। গতিকে আমি আশা কৰিছোঁ যে ভাৰতবৰ্ষত এই সংকট দীৰ্ঘম্যাদী নহ'ব। কিন্তু যিহেতু যুদ্ধ চলি আছে, এই যুদ্ধখনৰ পৰিণতি কি হ'ব? আমেৰিকা যুক্তৰাষ্ট্ৰ ইৰাণক পৰাজিত কৰিব পাৰিব নে নোৱাৰে, বা ইৰাণে কিমান দিন আৰু যুদ্ধত জড়িত হৈ থাকিব, এই সকলোবিলাক কথাৰ ওপৰত এতিয়া নিৰ্ভৰ কৰি আছে যে আমি আৰু কিমান দিন খাৰুৱা তেল বা আমি প্ৰাকৃতিক গেছ ভাৰতলৈ আমদানি কৰিব পাৰোঁ। যদিহে ষ্ট্ৰেইট অফ হৰমুজটো ইৰাণে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে, ভাৰতবৰ্ষৰ ইকনমি সাংঘাতিক ধৰণে এক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, আৰু এই প্ৰত্যাহ্বান অধিক দীৰ্ঘম্যাদী হ'ব, আৰু যাৰ ফলত আমি সকলো ইয়াৰ ভুক্তভোগী হ'বলৈ বাধ্য হ'ম। গতিকে সেইকাৰণেহে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে যে ভাৰতবৰ্ষ এক অধিক প্ৰত্যাহ্বানৰ দিশলৈ এতিয়া আগবাঢ়ি আছে। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ লগত পৰ্যালোচনা বৈঠক তেওঁ আছে, আৰু ইয়াৰ পিছতে তেওঁ দেশবাসীক উদ্দেশ্যি সম্বোধন কৰি তেওঁ জনাব যে আমি ভাৰতবাসীয়ে কি কৰা উচিত, ভাৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে। তদুপৰি এইখিনিতে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে উপসাগৰীয় ৰাষ্ট্ৰকেইখনত ভাৰতবৰ্ষৰ পৰা 1 কোটি জনসাধাৰণে কাম কৰি আছে, আৰু এই লোকসকলে প্ৰতি বছৰে ভাৰতবৰ্ষলৈ বহু হাজাৰ কোটি টকা তেওঁলোকে প্ৰেৰণ কৰে, যিয়ে আমাৰ অৰ্থনীতিত অৱদান আগবঢ়াই আহিছে। যুদ্ধৰ ফলত এতিয়া তাত মানুহ কৰ্মহীন হ'ব লগা হৈছে। গতিকে অদূৰ ভৱিষ্যতে বা আগন্তুক 1 বছৰত ভাৰতীয় লোকসকলে তাত থকা লোকসকলে ভাৰতলৈ সেই টকা প্ৰেৰণ কৰিব নোৱাৰিব, আৰু সেই ফালৰ পৰা আমাৰ অৰ্থনীতি সাংঘাতিক ধৰণে বিপৰ্যস্ত হ'ব। আমি এই যুদ্ধখনে আমাৰ অসমৰ চাহপাত উদ্যোগটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ভাৰতবৰ্ষৰ পৰা বিগত বছৰত আমি যিমান চাহপাত ৰপ্তানি কৰিলোঁ, তাৰে আমি 8,000 প্ৰায় 400 কোটি টকা আমি চাহ বিক্ৰী কৰিছোঁ আন্তঃৰাষ্ট্ৰীয় বজাৰত। তাৰে প্ৰায় আধা সংখ্যক চাহ আমি বিক্ৰী কৰিছোঁ ইৰাণ তথা পাৰস্য উপসাগৰীয় ৰাষ্ট্ৰসমূহত। ভাৰতবৰ্ষই যিমান চাহ ৰপ্তানি কৰে তাৰে 50% চাহ অসম আৰু ৱেষ্ট বেংগলৰ পৰা আমি ইৰাণ আদি দেশসমূহলৈ ৰপ্তানি কৰোঁ। অৰ্থাৎ অসমৰ যি চাহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ, সেই আন্তঃৰাষ্ট্ৰীয় বজাৰ এতিয়া বন্ধ হোৱাৰ দিশে আগবাঢ়িছে। আমাৰ অসমত প্ৰায় 1,10,000খন সৰু চাহ বাগান আছে, প্ৰায় 800খন ডাঙৰ বাগান আছে। সৰ্বমুঠ প্ৰায় 10 লাখ মানুহ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে চাহৰ ব্যৱসায়টোৰ লগত জড়িত হৈ আছে। গতিকে এই যুদ্ধখন যদি দীঘলীয়া হয়, আমি চাহপাত ৰপ্তানি কৰিব নোৱাৰিম, আৰু তাৰ প্ৰভাৱ আমাৰ ওপৰত সাংঘাতিক ধৰণে পৰিব। গতিকে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যদিও তেওঁ ঘোষণা কৰা নাই ভাৰতত লকডাউন ঘোষণা কৰা হ'ব, ভাৰত চৰকাৰে ঘোষণা কৰিছে যে লকডাউন আমি ঘোষণা কৰা নাই, সিদ্ধান্ত আমাৰ নাই, কিন্তু বৰ্তমান পৰিস্থিতি এনে হৈছে যে হয়তো লকডাউন সদৃশ এক পৰিৱেশ আহিব। ভাৰত চৰকাৰে হয়তো এনেকুৱা তেওঁলোকে নীতি নিয়মাৱলী আমাক জনাব পাৰে যে আমি ব্যক্তিগত বাহনত তেল ভৰোৱাৰ পৰিৱৰ্তে আমি ৰাজহুৱা বাহন আমি ব্যৱহাৰ কৰিব লাগিব। আমি আমাৰ পেট্ৰল ডিজেল আদি যি আমি ব্যৱহাৰ কৰোঁ তাৰ পৰিমাণ আমি কমাব লাগিব। গতিকে আমি লক্ষ্য ৰাখিম কিদৰে ভাৰত চৰকাৰে এই সমগ্ৰ বিষয়টো তেওঁলোকে নিয়ন্ত্ৰণ কৰে, আৰু অনাগত দিনত আমাৰ অৰ্থনীতি সঁচাকৈয়ে ডুবিব নেকি, বা অনাগত দিনত আমি সঁচাকৈ এই যুদ্ধখন যদি দীঘলীয়া হয় আমি কি ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব, লাইক কৰিব, আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব।